তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনেলি 2025 চনৰ নতুন বছৰৰ নতুন নিয়মত আপোনালোকে চৰকাৰী ঘৰৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তো নতুনকৈ এটা এপ লঞ্চ কৰা হৈছে, নতুনকৈ এপ এটা মুকলি কৰা হৈছে। তো এই নতুন এপৰ জৰিয়তে আপোনালোকে ফেচ অথেণ্টিকেশ্যন দি আপোনালোকে কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো এতিয়া যদি আপোনালোকে আবেদন কৰে 100 to 10% আপোনালোকে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তো সোনকালে আপোনালোকে দেৰি নকৰিব, আপোনালোকে আজিয়ে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু আবেদন কৰাটো একদম ইজি হয়। আপোনালোকে এপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনাক কোনো ৱেবছাইটত যাব নালাগে। তো এপ এটা ডাউনলোড কৰিব লাগিব। সেই এপৰ জৰিয়তে আপোনালোকে কিন্তু সকলো কাম কৰিব লাগিব। আৰু এতিয়া আপোনালোকে অনলি আধাৰ কাৰ্ডেৰে আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত আপোনাক অনলি আধাৰ কাৰ্ডে লাগিব। আৰু পিছত কিন্তু আপোনাৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো কি ডকুমেণ্টছ লাগিব মই আপোনাক সকলো ডিটেইলছ জনাই দিম। তো কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনালোকে একাউণ্ট বনাব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চৰকাৰী ঘৰক লৈ এটা নতুন নটিফিকেশ্যন মুকলি কৰা হৈছে। তো এই নটিফিকেশ্যনত কি কোৱা হৈছে, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো ইয়াতে আপোনাক সকলো ডিটেইলছ জনাই দিয়া হৈছে। তো আপোনালোকে প্ৰথমতে এই নটিফিকেশ্যন চাই লওক। তাৰপিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। কেনেকৈ আপোনালোকে এপ ডাউনলোড কৰিব, কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, মই আপোনাৰ ভিডিঅ'ৰ শেষত জনাই দি আছোঁ। তো চাই আপোনালোকে ইয়াতে লিখা আছে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো ইয়াতে ওপৰত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। তাৰপিছত চাই আপোনালোকে নগৰাঞ্চলৰ সকলোৰে বাবে বাসগৃহ। ইয়াতে আপোনালোকে নগৰ অঞ্চলৰ সকলৰ বাবে বাসগৃহ। আপুনি জানেনে আপোনাৰ ঘৰৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 2 লাখ টকা প্ৰদান কৰে। তো ইয়াতে আপোনাৰ যিটো ঘৰ পাব, সেই ঘৰটোৰ বাবে আপোনাক 2 লাখ টকা আপোনাক দিয়া হ'ব ঘৰটো বনোৱাৰ বাবদ। তো আপোনালোকে নিশ্চয় গম পালে। আৰু ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিহেতু চহৰ অঞ্চলত দিয়া হৈছে। তো আপোনালোকে চাগতে এই নটিফিকেশ্যন আপোনাৰ চাইতে ভাৰত চৰকাৰৰ ফালৰ পৰা এইটো মুকলি কৰা হৈছে, শ্ৰীযুত নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী। তো ইয়াতে আপোনাক কোৱা হৈছে এই যোজনাত 4খনকৈ গৃহ নিৰ্মাণ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। তো চাগতে আপোনালোকে ইয়াতে প্ৰথম চাই আপোনালোকে আঁচনি 1। তো ইয়াতে আঁচনি 1 চাইতে ইয়াতে বস্তি অঞ্চলৰ বাসিন্দাসকলৰ বাবে গৃহ নিৰ্মাণ ISSR। তো এইটো আপোনাৰ যিটো গাঁৱৰ হয়, গাঁওসকলৰ কাৰণে আপোনাক ইয়াতে দিয়া হৈছে। তাৰপিছত 2 নম্বৰ চাগতে আপোনালোকে আঁচনি 2। তো আঁচনি 2ত চাগতে আপোনালোকে ঋণ সংযুক্ত ৰাজসাহায্যৰ দ্বাৰা গৃহ নিৰ্মাণ ক্লাছ আপুনি চাব পাৰিছে। তাৰপিছত 3 নম্বৰ ইয়াতে আঁচনি 3। তো অংশীদাৰিত্ব ভিত্তিত গৃহ ক্ৰয় AHP। তাৰপিছত আপোনালোকে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব ইয়াতে দিয়া হৈছে। আঁচনি অনুসৰি জমা দিব লগা যাৱতীয় নথিপত্ৰসমূহ, কি আপোনাৰ ডকুমেণ্টছ লাগিব, কি নথি লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো চাগতে আপোনালোকে ঘৰৰ মুৰব্বী দৰকাৰী নথিপত্ৰ, ঘৰৰ মুৰব্বী যাৰ নামত আপোনালোকে ঘৰটো বনাব বা যাৰ নামত ঘৰটো আপোনালোকে ল'ব, সেই মুৰব্বীৰ ইয়াতে আপোনাক কিছুমান ডিটেইলছ দিব লাগিব, কি ডকুমেণ্টছ লাগিব। তো প্ৰথমতে আপোনাৰ ফটো লাগিব, তাৰপিছত পৰিয়াল সকলৰ সদস্যৰ ভোটাৰ কাৰ্ড লাগিব আৰু মোবাইল নম্বৰ লাগিব। তাৰপিছত দৰকাৰী নথিপত্ৰ, ঘৰৰ মুৰব্বীৰ ফটো লাগিব, তাৰপিছত পৰিয়ালৰ সকলো সদস্যৰ ভোটাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লাগিব। তাৰপিছত 3 নম্বৰ ঘৰৰ মুৰব্বীৰ বেংক পাছবুক লাগিব। তো এই কেইখন কিন্তু আপোনাৰ ডকুমেণ্টছ লাগিব। আৰু আবেদন কৰাৰ সময়ত আপোনাক কিন্তু অনলি আধাৰ কাৰ্ডখন লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তো আপোনালোকে আবেদন কৰিব পাৰিব, কাৰণ আপোনাৰ আধাৰ কাৰ্ডৰ অথেণ্টিকেশ্যনটো আপোনাক দিব লাগিব, আপোনাৰ KYC কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনাৰ আবেদন কৰাৰ পিছত আপোনাক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইটো আপুনি ইয়াতে দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগতে আপোনালোকে ইয়াতে আপোনাৰ তলৰ চাগতে আপোনালোকে ইয়াতে ছাইডত আপোনাৰ আঁচনি 4 যিটো আছে, এতিয়া আঁচনি 4 যিটো আছে ইয়াতে কোৱা হৈছে নতুন গৃহ নিৰ্মাণৰ বাবে অনুদান। তাৰপিছত আপোনাক চাগতে ছাইডত আপোনাৰ দিয়া হৈছে দৰকাৰী নথিপত্ৰ। 1 নম্বৰ ঘৰৰ মুৰব্বী ফটোটো লাগিবই। তাৰপিছত পৰিয়ালৰ সকলো যিমান আপোনাৰ পৰিয়াল আছে, যিমান সদস্য আছে, সকলোৰে ভোটাৰ আইডিখন লাগিব, মোবাইল নম্বৰটো লাগিব। তাৰপিছত আপোনালোকে ঘৰৰ মুৰব্বী যিটো যাৰ নামত আপোনাৰ ঘৰটো লাভ কৰিব, বেংক পাছবুকখন লাগিব। 4 নম্বৰত মাটিৰ জমাবন্দী বা মাটি থকা প্ৰমাণপত্ৰ, মাটিৰ পট্টা হওক বা পাৰ্টিচন ডিড বা গিফ্ট ডিড, চেল ডিড হওক। তো ইয়াৰ পৰা আপোনালোকে যিকোনো এটা আপোনাক দিব লাগিব, মাটিৰ যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। জমাবন্দী যিটো দিয়ে, তো জমাবন্দীখন দিলেই আপোনাৰ হৈ যাব, বা আপোনাৰ যিটো পট্টা হয় সেই পট্টাখন দিলেও কিন্তু ইয়াতে হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো নতুনকৈ নটিফিকেশ্যন আহি গৈছে আৰু আবেদন কৰাটো একদম ইজি হয়। আৰু এতিয়া আপোনালোকে ৱেবছাইটত কৰিব নোৱাৰিব, আপোনালোকে এপ এটা ডাউনলোড কৰিব লাগিব, 2টা এপ ডাউনলোড কৰিব লাগিব। আৰু 2টা এপ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই আপোনাক জনাই দি আছোঁ। তো 2টা এপ ডাউনলোড কৰিহে আপোনালোকে তাতে যিটো এপ, সেই এপত আপোনালোকে কিন্তু আবেদন কৰিব লাগিব। তো এতিয়া মই আপোনালোক যিটো এপ
সেই এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, আপোনাৰ কি আপোনাৰ যিটো এপ, সেই এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, সেই প্ৰচেছটো মই আপোনালোকক দেখাই দি আছোঁ। তো চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনাক চবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে যিটো এপ, সেই এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে অহাৰ পিছত চাওক, এতিয়া আপোনালোকে ইয়াতে বহুতকেইটা আপোনালোকে অপশ্যন চাব পাৰিব। এবাউট আছে, আৱাজ শ্বৰ্ট আছে, ডকুমেণ্ট আছে, ইয়াতে আপোনালোকে ষ্টিক হোল্ডাৰ্ছ আছে, ইয়াতে আপোনালোকে ছাকচেছ ষ্টৰিজ আছে, কণ্টেক্ট আছে, ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াৰ পিছতে চাওক, এতিয়া আপোনালোকে তলত আপোনালোকে নিউ বুলি এটা চাওক, ইয়াতে আহি আছে আৱাজ প্লাছ 2024 ছাৰ্ভে, তলত আপোনাৰ দিয়া হৈছে। তো এই আৱাজ প্লাছ 2024 ছাৰ্ভে যিটো আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰিব, আৰু ইয়াতে আপোনাক সকলো ডিটেইলছ জনাই দিয়া আছে, কিমানজনে আবেদন কৰিছে, কিমানজনে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিমানজনে ঘৰ লাভ কৰিছে, ইয়াতে আপোনাৰ সকলো কিন্তু ইয়াতে দিয়া হৈছে। তো আপোনালোকে ভালকৈ পঢ়ি চাব পাৰিব। তো যিটো আপোনাৰ ইয়াতে যিটো আৱাজ প্লাছ যিটো আছে, ইয়াতে আপোনাক যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে চাওক, প্ৰথমতে আপোনাক দিয়া হৈছে, এতিয়া আপোনালোকে কোৱা হৈছে ইয়াতে 1 নম্বৰ ডাউনলোড APK ফৰ eKYC এণ্ড ছাৰ্ভে। তো ইয়াতে দুটা এপ দিয়া আছে। এটা হ'ল চাওক, এতিয়া আপোনালোকে লেটেষ্ট এপ ভাৰ্চন 4 আৱাজ প্লাছ 2024 ছাৰ্ভে V2। তো ইয়াতে আপোনালোকে 2.1, প্ৰথমটো আছিল যিটো আছিল 1, তাৰপিছত আপোনালোকে 2.0 হ'ল, এতিয়া আপোনালোকে 2.1.0। তো আপোনালোকে চাওক, যিটো আপোনাৰ নতুন যিটো আপোনাৰ এপ যিটো লঞ্চ কৰা হৈছে, যিটো আপোনাৰ এইটো হ'ল আপোনাৰ 2.1.0, প্ৰথমটো আছিল 1, তাৰপিছত আপোনাৰ 2.0, এতিয়া হ'ল আপোনাৰ 2.1.0। তো এতিয়া আপোনাক চাওক, ইয়াতে দুটা আছে, এটা হ'ল আপোনাৰ এইটো, আৰু এটা হ'ল আপোনাৰ আধাৰ ফেচ RD। এইটো কিন্তু আপোনালোকে প্লে ষ্টৰতো পাব, আৰু এইটো ডাউনলোড নকৰালৈকে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। কাৰণ যিটো আপোনাৰ যিটো আধাৰ কাৰ্ড, এই আধাৰ কাৰ্ডটো KYC কৰিবৰ কাৰণে, আপোনাক কমপ্লিট কৰিবৰ কাৰণে আপোনাক এই যিটো এপ, এই এপটো আপোনাক ইনষ্টল কৰাটো বাধ্যতামূলক, আৰু এইটো নকৰিলে আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে। তো আপোনালোকে নিশ্চয় গম পালে। তো আধাৰ ফেচ RD যিটো আছে, এইটো আপোনালোকে প্ৰথমতে আপোনালোকে ডাউনলোড কৰিব লাগিব। যেতিয়া আপোনালোকে এই ছাইডত আপোনাৰ এটা অপশ্যন দিয়া আছে লিংক বুলি, তো আপোনালোকে এই লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব, ডাইৰেক্ট আপোনাৰ প্লে ষ্টৰত লৈ যাব। মই আপোনাক দেখাই দি আছোঁ, যেতিয়া আপোনালোকে লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ যিটো আপোনাৰ প্লে ষ্ট'ৰ, সেই প্লে ষ্ট'ৰত আপোনাক লৈ যোৱা হ'ব। চাগে আপোনাক প্লে ষ্ট'ৰত লৈ আহিছে, এতিয়া মই আপোনাক দেখাই দি আছোঁ। তো মই এইটো আপোনালোকক দেখাই দি আছোঁ প্লে ষ্ট'ৰত। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ অট'মেটিক আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব। মই আপোনাক সেইটো দেখাই দি আছোঁ। তো চাগে আপোনালোকে ক্লিক কৰাৰ লগালগ কিন্তু ইয়াতে আপোনাৰ যিটো প্লে ষ্ট'ৰ, সেই প্লে ষ্ট'ৰ ডাইৰেক্ট আপোনাক ইয়াতে লৈ অহা হৈছে। এতিয়া আপোনালোকে চাগে ইয়াতে ইনষ্টল কৰিব লাগিব। অলৰেডি মোৰ ইয়াতে ইনষ্টল কৰা আছে, মই অলৰেডি এপ্লাই কৰিছোঁ। তো ইয়াতে চাগে আনইনষ্টল বুলি আহি গৈছে। তো আপোনাৰ ইয়াতে ইনষ্টল বুলি আহিব, আৰু এইটোত কিন্তু আপোনাৰ একো কাম নাই। জাষ্ট আপোনালোকে ইনষ্টল কৰিব, ইনষ্টল কৰি আপোনাক একো কৰিব নালাগে, আপোনাৰ কাম শেষ হৈ যাব। আপোনাক কিন্তু ইনষ্টল কৰিব লাগিব, ইনষ্টল নকৰালৈকে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনাক ইয়াতে এই এপটোত আপোনাক একো কৰিব নালাগে। আধাৰ ফেচ RD যিটো আছে, এইটো জাষ্ট ইনষ্টলহে কৰিব লাগে, ইয়াতে আপোনাক একো কাম কৰিব নালাগে। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো এপ, সেই এপটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, মই আপোনাক দেখাই দি আছোঁ। তো এই যিটো এপ যিটো আপোনাৰ 2.10, যিটো আপোনালোকে প্ৰথম 1 নম্বৰ যিটো আছে লেটেষ্ট এপ ভাৰ্চন 4 এপ আৱাজ প্লাছ 2024 ছাৰ্ভে V2 2.1.0। তো এতিয়া আপোনালোকে এই এপটো ডাউনলোড কৰিব লগা হ'লে চাগে লিংক যিটো ছাইডত দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব, লিংকত আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে লিংকত ক্লিক কৰিব, তো ডাইৰেক্ট আপোনাৰ অট'মেটিক আপোনাৰ প্লে ষ্ট'ৰত লৈ যাব। মই আপোনাক দেখাই দি আছোঁ লিংকত ক্লিক কৰি। তো যেতিয়া আপোনালোকে লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ চাইতে মোৰ অলৰেডি ইয়াতে ডাউনলোড কৰা আছে, আৰু এই যিটো এপ, এইটো কিন্তু APK মোড হয়। তো এইটো আপোনাৰ মোৰ ইয়াতে অলৰেডি ডাউনলোড কৰা আছে, তো ইয়াৰ কাৰণে মোৰ ডাউনলোড এগেইন বুলি আহিছে। তথাপি মই আপোনাক দেখাবৰ কাৰণে মই ডাউনলোড এগেইনত ক্লিক কৰি মই আপোনাক দেখাই দি আছোঁ। তো চাওক, যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব, ডাউনলোড ক্লিক কৰাৰ লগে ডাউনলোড হোৱা আৰম্ভ হৈ যাব। তো আপোনালোকে অলপ সময় ৱেইট কৰিব, ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াৰ যিটো এপ, সেই এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। মই আপোনাক দেখাই দি আছোঁ। তো চাগে ইয়াতে ডাউনলোড হোৱা আৰম্ভ হৈ গৈছে, ডাউনলোড হৈ আছে। তো আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াতে 90 MBৰ এইটো এপ হয়। এই 90 MBৰ এপটো আপোনালোকে কিন্তু ইয়াতে ইনষ্টল কৰিব লাগিব। এইটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে এপটো ইনষ্টল কৰিব লাগিব। তো এপটো ইনষ্টল কৰাৰ পিছতহে আপোনালোকে এপত আপোনালোকে কাম কৰিব পাৰিব। তো মই ইয়াতে মই ইয়াতে এপ্লাই কৰি দিছোঁ, মই নিজেও কৰিছোঁ, আৰু বহুতজনৰ মই কিন্তু ইয়াতে এপ্লাই কৰিও দি দিছোঁ। তো আপোনালোকেও কৰিব পাৰিব, আৰু বেলেগতো কিন্তু আপোনালোকে এপ্লাই কৰি আপোনালোকে দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, এইটো নতুন এপ মুকলি কৰা হৈছে, 2025 চনৰ বাবে নতুন এপ মুকলি কৰা হৈছে। যদি আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, তো আপোনালোকে সোনকালে আপোনালোকে এই এপ দুটা আপোনালোকে ইনষ্টল কৰি লওক, কৰি লৈ আপোনালোকে আবেদন কৰি লওক। আৰু ইয়াতে কিন্তু আপোনালোকে ফেচটো আপোনাক দিব লাগিব। তো আপোনাৰ যিটো ফেচ, সেই ফেচটো আপোনালোকে অথেণ্টিকেশ্যন দিব লাগিব, আপোনাৰ KYC দিব লাগিব। ফেচ অথেণ্টিকেশ্যন দিহে আপোনালোকে কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো এতিয়া আপোনাক কোনো টেনশ্যন কৰিব নালাগে। আপোনালোকে যদি আবেদন কৰে, 100 to 10% আপোনালোকে কিন্তু চৰকাৰী যিটো ঘৰ, সেই ঘৰটো আপোনালোকে লাভ কৰিব। তো
তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক কমপ্লিট ডিটেইলছটো জনাই নিদিওঁ, কাৰণ জনাই দিব গ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো, আৰু সেইটোত কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। তো আপোনালোকে এই ষ্টেপবোৰ আপোনাক কমপ্লিট দেখাব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে এপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব চৰকাৰী ঘৰৰ বাবে। তো আজি এইটো ভিডিঅ'ত মই জাষ্ট আপোনাক জনাই দিলোঁ নতুন এপ লঞ্চ কৰা হৈছে। তো আপোনালোকে এই এপৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব, যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। আপোনাৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া মই ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব, সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনাক জনাই নিদিওঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, এনেইটো ভিডিঅ' বহুত দীঘল হৈ গৈছে। তো আৰু সেইটো যদি মই কমপ্লিট দেখাই দিব যাওঁ, কাৰণ তাতে আপোনাৰ আধাৰ কাৰ্ড দিব লাগিব, আধাৰ কাৰ্ড নম্বৰ দিব লাগিব, ফেচ অথেণ্টিকেশ্যন দিব লাগিব, বহুত আপোনাৰ সময় লাগিব। তো আপোনাক সেইকাৰণে নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰৰ বাবে আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।